নমস্কাৰ বন্ধুসকল, আমি আজি ওলাইছোঁ আমাৰ অসমৰ ৰাজ্যৰ গুৱাহাটী নীলাচল পাহাৰ অৱস্থিত কামাখ্যা মন্দিৰ। আমি ৰাতিপুৱা ৩ বাজি ওলাইছোঁ নগাঁও কলিয়াবৰ আঞ্জকপানীৰ পৰা। আমি এতিয়া পালোঁ মন্দিৰৰ গেট। গুৱাহাটী ষ্টেচন পৰা আপুনি 20 টকাত ইয়াত আহিব পাৰে আৰু ইয়াৰ পৰা অটো বা মাৰুতি ভেনেৰে ওপৰত যাব পাৰে 20 টকা। কামাখ্যা মন্দিৰ পোৱাৰ আগে আপুনি পাব গুৱাহাটী কামাখ্যা ভিউ পইণ্ট। আপুনি ইয়াৰ পৰা গোটেই গুৱাহাটীটো ভালকৈ দেখিব পাৰে। ইয়াৰ পৰা গুৱাহাটী চহৰটো দেখি বহুত ভাল লাগে। আমাৰ অসমৰ মেইন সৌন্দৰ্য হ'ল পাহাৰ আৰু গছ। এইটো আপোনালোকে গছ কাটিব নালাগে, কিন্তু গছ লগাব পাৰে। গছ লগালে মানুহৰ জীৱনৰ আয়ু আৰু বাঢ়ি যাব। ওপৰৰ ফালে গ'লে মা কামাখ্যা মন্দিৰ। ইয়াৰ পৰা 10 মিনিটৰ ৰাস্তা আপুনি ওপৰত যাব পাৰে খোজকাঢ়ি। আপোনালোকে যদি মন্দিৰত আহে তেতিয়াহ'লে টোকন কাটিব লাগিব। আজিকালি কামাখ্যা মন্দিৰত ৰুলছ বনাইছে যে টোকন কাটিব লাগে, VIP হওক বা জেনেৰেল। আমি এতিয়া যাম টোকন কাটিব লাইনত ধৰিবৰ কাৰণে। আমি লাইনত ধৰি টোকন পালোঁ। আমি প্ৰসাদৰ থালিটো লৈ ল'ম। আপুনি আপোনাৰ পচন্দ মতে ফুল, কাপোৰ, প্ৰসাদৰ থালি লৈ ল'ব আৰু য'ত আপুনি প্ৰসাদৰ থালি ল'ব তাতে জোতা, বেগ বিনামূল্যত ৰাখিব পাব। মন্দিৰত প্ৰৱেশ কৰিব সময় 7 বাজিৰ পৰা 5 বাজিলৈকে। মাজত 1 বাজিৰ পৰা 2 বাজিলৈকে মন্দিৰ বন্ধ থাকিব। এই মন্দিৰৰ দুখন গেট, এখন VIP আৰু জেনেৰেল। VIP লাইনত গ'লে 501 টকা দিব লাগিব। আমি আজি জেনেৰেল লাইনত মাতা ৰাণীৰ পূজা কৰিব যাম আৰু এই কেইখন চিৰি পাৰ কৰিলে আমি মন্দিৰ দেখা পাম। মন্দিৰৰ ওচৰত আহি এতিয়া আমাৰ মনটো আৰু আনন্দৰে ভৰি যায়। মন্দিৰৰ গেট পোৱাৰ লগে লগে আমি জেনেৰেল লাইনত ধৰিব লাগিব। মাতা ৰাণীৰ নাম লৈ আমি লাইনত সোমাম। লাইনত বহুত ভিৰ আছে, কিন্তু কোনো অসুবিধা নাই। তাতে বহাৰ কাৰণে জেগা আছে। আপুনি য'ত লাইন ধৰিব তাতেই বহিব, চিট পাব। মন্দিৰৰ বাহিৰৰ দৃশ্য চাই আপোনাৰ মনত আৰু আনন্দ লাগিব আৰু ভাগৰ আপোনাৰ অলপো নালাগে। যিহেতু মন্দিৰ এতিয়া বন্ধ হৈ গ'ল, 1টা বাজিছে, তাৰ কাৰণে আমি এতিয়া বহি অলপ ৰেষ্ট কৰি আছোঁ। তাৰপিছত আমি গুচি যাম ফাইনেল লাইনত। মন্দিৰৰ বাহিৰৰ দৃশ্য চাই আমি ফাইনেল লাইনত সোমাই গ'লোঁ। এতিয়া ইয়াৰ পৰা মন্দিৰত ভিতৰত মোবাইল চলোৱা নিষেধ। মাতা ৰাণীৰ পূজা কৰি আমি বাহিৰত ওলাই গ'লোঁ। এতিয়া বাহিৰত অলপ ধূপ চাকি জ্বলাই আমি বাহিৰত চাব যাম, আপোনালোকক দেখাম। আহক আমি চাম মন্দিৰৰ দৃশ্যটো বাহিৰৰ পৰা। মা কামাখ্যা মন্দিৰত যোনে মন দি পূজা অৰ্চনা কৰে তাৰ মনোকামনা পূৰা হয় বুলি জনা গৈছে। আপোনালোকে মন্দিৰত আহিলে নিজে গম পাব মনটো কেনেকুৱা লাগে। যদি আপুনি মন্দিৰত আহে পূজা কৰিবৰ কাৰণে, তেতিয়াহ'লে অলপ জলদি ঘৰৰ পৰা ওলাব। তেতিয়াহ'লে লাইনত কম ৰখিব লাগিব। জেনেৰেল লাইনত ৰখি পূজা দিলে আপোনাৰ মনত আৰু ফূৰ্তি লাগিব, বহুত মন ভাল লাগিব। আৰু বাহিৰৰ যিকেইটা মূৰ্তি আছে বা ভগৱানৰ দৃশ্য আছে চাই বহুত ভাল লাগে। আমি এতিয়া বাহিৰত ঘূৰি এইবিলাক দৃশ্যবিলাক দেখাই থাকিম।
আমাৰ প্ৰিয় বন্ধুসকল, আমি যে এই ভিডিঅ'টো বনাইছোঁ আজি আপোনালোকক দেখাবৰ কাৰণে। যদি বহু ভুল ত্ৰুটি হৈ থাকে আপোনালোকে নিজৰ ভাইটিৰ নিচিনা মাফ কৰি দিব। আৰু নতুন চেনেল, তাৰ কাৰণে এটা ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব প্লিজ। জয় মা কামাখ্যা। মনত বহুত আনন্দ লাগিল মন্দিৰ চাই, মন্দিৰৰ চাৰিওফালে দৃশ্য চাই আৰু আপোনালোকক দেখাই। ইয়াতে আপুনি ফটো উঠাব পাৰিব অলপ পইচাৰ মূল্যত। এতিয়া আমি গুচি যাম গৰ্ভগৃহ পুখুৰীৰ ফালে আৰু ইয়াতে আমাৰ বাইদেউ পূজা কৰি আছে। এতিয়া গৰ্ভগৃহৰ পুখুৰীটোৰ দৃশ্য আপোনালোকক দেখাম। ইমান ধুনীয়া দৃশ্য চাই বহুত ভাল লাগে, মনত আনন্দ লাগে। আমি এতিয়া ইয়াতে কাছুৱা আৰু বহু মাছ এইবিলাক আছে, আমি চাই পেলাই এতিয়া আমি বাহিৰৰ ফালে ওলাই যাম। মই আপোনালোকক মন্দিৰটো দেখাই মোৰ বহুত আনন্দ লাগিছে। আপোনালোকৰ আনন্দ লাগিছে নে নাই আপোনালোকে কমেণ্ট কৰি জনাব আৰু একটা ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া মন্দিৰৰ পৰা ওলাই যাম আৰু এইবিলাক দোকানৰ যে সৌন্দৰ্য আছে আপোনালোকে যদি যায় তেতিয়া বহুত ধুনীয়াকৈ চাব পাৰিব। এতিয়া আমি শ্বৰ্টলি বুজাইছোঁ আৰু নতুন ইউটিউব খুলিছোঁ, সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে। এতিয়া আমি যোৱা সময় হৈ গ'ল। বাই বাই দোস্ত। এতিয়া আমি গুচি যাম। জয় মা কামাখ্যা।